হেল্ল' গাইজ, কি খবৰ? সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল কৃষকে পি এম কিষাণ আঁচনিৰ ধন এতিয়াও লাভ কৰা নাই, যদিহে আপুনি পি এম কিষাণ আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব আৰু আপোনাৰ ষ্টেটাছ আপুনি কেনেকৈ চেক কৰিব পাৰিব। তো তাৰ আগতে আপোনালোকক যদি জনাব বিচাৰিছোঁ, পি এম কিষাণ সন্মান নিধিৰ অন্তৰ্গত আপোনালোকে সকলোৱে জানে যিটো 23 নম্বৰ কিস্তি মুকলি কৰি দিয়া হৈছে। তো ফাইনেলি আপোনালোকৰ একাউণ্টত যিহেতু এতিয়া লাভ কৰিছে 2000 টকাকৈ, বা কিছুমানৰ একাউণ্টত যিহেতু 4000 বা 6000কৈও লাভ কৰিছে। তো কেনেকৈ লাভ কৰিছে আপোনালোকক ডিটেইলছ সহকাৰে আজি মই এই ভিডিঅ'ত জনাম, আৰু আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব তো তাৰ বিষয়ে আপোনালোকক ক'ম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। আপুনি যদি পি এম কিষাণ আঁচনি ধন এতিয়াও লাভ কৰা নাই, তেনেহ'লে আপুনি কি কৰিব চাওক। প্ৰথমটো ষ্টেপ আপোনালোকক যদি ইয়াত জনাব বিচাৰিছোঁ, আপুনি ৱেবছাইটত আহিলে ইয়াত দেখা পাব, যেতিয়া ইয়াত লিখি দিছে আপোনালোকক যে 23 ইনষ্টলমেণ্ট অফ দ্য পি এম কিষাণ অন 20 জুন 2026 ফৰ টাৰ্কেশ্বৰ হুগলী, মানে টাৰ্কেশ্বৰ হুগলীৰ পৰা ৱেষ্ট বেংগলৰ তাৰ পৰা যিটো পি এম কিষাণ আঁচনিৰ ধন ৰিলিজ কৰা হৈছে। এতিয়া কথাটো হৈছে কি, বহু কৃষকে কিস্তি এতিয়াও লাভ কৰা নাই, বহু কৃষকৰ নাম যিহেতু অহা নাই। যদিহে আপুনি আপোনাৰ একাউণ্টত পইচাটো অহা নাই, তেনেহ'লে আপুনি কেনেকৈ কি কৰিলে আপুনি এই বস্তুটো চাব পাৰিব। তো আপোনালোকক কৈ আছোঁ, প্ৰথম কামটো আপোনালোকে কৰিব লাগিব, যিহেতু আপুনি যিটো ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে আহিব pmkisan.gov.in, ঠিক আছে। ইয়াত আহিব, ইয়াত অহাৰ পিছত আপোনালোকে ফাৰ্মাৰ কৰ্ণাৰ বুলি এটা অপশ্যন দেখিবলৈ পাইছে। ফাৰ্মাৰ কৰ্ণাৰত বহুকেইটা অপশ্যন আপোনালোকে দেখিবলৈ পাব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত এডিট আপডেট চেল্ফ ৰেজিষ্ট্ৰেশ্যন, চেল্ফ ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰেড ফাৰ্মাৰ, CSC ফাৰ্মাৰ, তাৰপিছত আপডেটিং মিচিং ইনফৰমেশ্যন, তাৰপিছত আছে নাও ইয়ৰ ষ্টেটাছ, ঠিক আছে। তো এতিয়া আপোনালোকে যদি পে'মেণ্ট লাভ কৰা নাই, আপোনালোকে যদি কিস্তি এতিয়াও লাভ কৰা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব। তো আপুনি যদি পে'মেণ্ট লাভ কৰা নাই, তেনেহ'লে প্ৰথম কামটো হ'ব, আপুনি আপোনাৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেই বেনিফিচিয়াৰী লিষ্টখন আপুনি চেক কৰিব, ঠিক আছে। তো বেনিফিচিয়াৰী লিষ্টখনত আপোনাৰ নামটো আছিলে নে নাই, ঠিক আছে। তো বেনিফিচিয়াৰী লিষ্টটো কেনেকৈ চেক কৰিব আপোনালোক ষ্টেপটো দেখুৱাই দিওঁ। তো ইয়াত আপোনালোকে আহিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্টত ইয়াত আপোনালোকে ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব, আপোনাৰ ষ্টেটটো যিটো হ'ব, ঠিক আছে। ষ্টেটটো দিব, তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্ট কি হয়, ঠিক আছে। যিখন ডিষ্ট্ৰিক্ট হ'ব সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত চাব ডিষ্ট্ৰিক্টটো দি দিব, চাব ডিষ্ট্ৰিক্ট আপোনাৰ যি হ'ব আপোনালোকে সেইটোৱে দিব, ঠিক আছে। ভিলেজটো দি দিব, ভিলেজটো দি দিব, ভিলেজটো আপোনালোকে ইয়াত আপোনাৰ ভিলেজ কি আছে ইয়াত পাই যাব। গোটেইকেইখন জেগাৰ পৰা ইয়াতে আপোনালোকে ইয়াত জিলাৰ পৰা আদি কৰি সকলোখিনি পাই যাব, ঠিক আছে। তো আপোনালোকে আপোনাৰ গাঁৱৰ নামটো ইয়াত গাঁৱৰ নামটো পাই যাব। তাৰপিছত এতিয়া আপোনালোকৰ ফাইনেল কামটো হ'ব আপোনাৰ লিষ্টখন চেক কৰা, ঠিক আছে। আপোনালোকে লিষ্টখন এনেকৈ চেক কৰিব, আপোনাৰ নামটো আছিলে নে নাই। তো লিষ্টখন ইয়াত আহি যাব, আপোনাৰ নামটো আহি যাব, যদি আপোনাৰ ইয়াত নামটো আছে, ঠিক আছে। তো ইয়াত নামটো আহি যাব, নামটো এনেকৈ চাই ল'ব। আপোনাৰ নামটো যদি আছে তেনেহ'লে আপোনাৰ চিন্তা নাই। তাৰপিছত কি কৰিব লাগিব আপোনালোকক মই কৈ আছোঁ, ঠিক আছে। তো এনেকৈ আপোনালোকে লিষ্টখন ইয়াত চাব পাৰিব। ইয়াত আপোনালোকৰ 3খন পেজ আহে, কিছুমানৰ 4খন পেজ আহে, কিছুমানৰ 5খন পেজো আহে, ঠিক আছে। আপোনাৰ যিহেতু গাঁওখন ভিলেজ যদি ডাঙৰ হয়, তেনেহ'লে আপোনালোকৰ ইয়াত পেজ বেছি হ'ব। তো আপোনালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পৰা চাই ল'ব, যদি আপোনাৰ লিষ্টত নামটো আছে তেনেহ'লে প্ৰব্লেম নাই। তাৰপিছত নেক্সট কামটো আপোনালোকে কি কৰিব লাগিব। তো নেক্সট কামটো হ'ব, আপোনালোকক যিটো ক'ব খুজিছোঁ, নেক্সট কামটো আপোনালোকে কৰিব লাগিব ইয়াত যিটো অপশ্যন দেখিবলৈ পাইছে নাও ইয়ৰ ষ্টেটাছ। তো এতিয়া আপোনালোকে যাব লাগিব নাও ইয়ৰ ষ্টেটাছ। তো নাও ইয়ৰ ষ্টেটাছত এনেকৈ আপুনি গুচি যাব। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব, ঠিক আছে। প্ৰথমতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপুনি যেতিয়া আপুনি পি এম কিষাণ আঁচনিত এপ্লাই কৰিছিলে, তেতিয়া আপোনাৰ যেতিয়া পেজটো আপোনাৰ ছাবমিট হৈছিলে, তেতিয়া আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া হৈছিলে, ঠিক আছে। তো সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে দিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াত দি দিব, ঠিক আছে। হেল্ল' গাইজ, গোটেইখিনি কাম যেতিয়া আপুনি কৰিব, কৰাৰ পিছত আপোনাৰ যিটো পি এম কিষাণ ষ্টেটাছ আছে সেই বস্তুটো এনেদৰে আহিব, ঠিক আছে। তো ইয়াত আপোনালোকে এটা বস্তু আপোনালোকে স্পষ্টকৈ দেখা পাব যে আপুনি ইলিজিবিলিটি হয় নে নহয়,
আপোনাৰ ইয়াত দেখুৱাব এলিজিবিলিটি ষ্টেটাছ যেটো আছে সেই ষ্টেটাছটো আপোনাৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো সকলো পিএম কিষাণৰ যিসকল কৃষক আছে সকলো এই বস্তুটো চোৱাৰ যেটো চাব লাগে আপোনালোকে যদি চোৱা নাই তেনেহলে আপোনালোকে চাই ল'ব কাৰণ এটো ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোকক সব পেমেন্টৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ যেটো আপোনালোকৰ কোৱা হয় ইকেৱাইসি আপোনালোকক কৰিব দিয়া হয় বা লেন্ড সিডিং কৰিব দিয়া হয় তো ইয়াত আপোনালোকে গম পাই যাব আপোনাৰ ষ্টেটাছটো কি আছে তো লেন্ড সিডিং আপোনাৰ ইয়াত চক ইয়েস আছে ইকেৱাইসি ষ্টেটাছ ইয়েস আছে আধাৰ বেংক একাউন্ট সিডিং ইয়েস আছে এতিয়া আপোনালোকৰ যদি এনেকৈ আছে তেনেহলে সমস্যা নাই আপোনাৰ পইচা আপোনাৰ নিশ্চয় আপোনাৰ একাউন্টত সোমাই গৈছে আপোনাৰ যদি এই তিনিটা বস্তু গ্ৰীন হৈ আছে লেন্ড সিডিং ইকেৱাইসি ষ্টেটাছ আৰু ইফালে আপোনাৰ যদি বেংক একাউন্ট সিডিং মানে আপোনাৰ আধাৰ বেংকৰ লগত যদি বেংক আধাৰ কাৰ্ড আপোনাৰ বেংকৰ লগত যদি সিডিং হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰে তো পিএম কিষাণৰ আপুনি টকা লাভ কৰিবলৈ হলে আপোনাৰ আধাৰ লগত বেংক একাউন্ট সিডিংটো ইয়েস হ'ব লাগিব আৰু এটা কথা আপোনালোকে জানি ল'ব আপোনাৰ যেটো এফটিও প্ৰসেস আছে সেই এফটিও প্ৰসেসটো আপোনাৰ ইয়েস হয় আছে নে নাই তো সেই বস্তুটো আপোনালোকে চাই ল'ব যদি এফটিও প্ৰসেসটো ইয়েস হয় আছে তেনেহলে আপোনাৰ প্ৰবলেম নাই আপুনি পিএম কিষাণৰ কিস্তি লাভ কৰিব নিশ্চয় আপোনাৰ একাউন্টত পইচা সোমাই গৈছে আৰু যদি পিএম কিষাণ আপোনাৰ এফটিও প্ৰসেসটো ন হৈ আছে তেনেহলে জানিব আপোনাৰ পইচাটো আপোনাৰ একাউন্টত আহা নাই মানে আপোনাৰ পেন্ডিং হৈ আছে তো এফটিও প্ৰসেসটো যেতিয়া আপোনাৰ গ্ৰীন হৈ যাব ইয়েস হৈ যাব তেতিয়া আপোনাৰ পইচাটো একাউন্টত আহি যাব আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো গাইস আপোনালোকক যদি দেখুৱালো কেনেদৰে পেমেন্ট ষ্টেটাছ চেক কৰিব লাগে ঠিক আছে তো এই ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব যি সকলে চেক কৰা নাই নহলে আপুনি জানিব নোৱাৰিব যে আপোনাৰ পইচাটো পাইছে নে নাই তো আপোনালোকৰ ষ্টেটাছটো ঠিকে হৈ আছে নে নাই আপোনাৰ ইয়েস হৈ আছে নে নাই যদি আপোনাৰ এই তিনিটা বস্তু ইয়েস হৈ আছে আৰু লগতে আপোনালোকক যেটো কৈছিলো যে বেনিফিচিয়াৰি লিষ্টটো আপোনালোক চেক কৰিব কৈছিলো যদি বেনিফিচিয়াৰি লিষ্টটো আপোনাৰ নামটো আছে তেনেহলে আপোনাৰ সমস্যা নাই আপুনি পিএম কিষাণ আঁচনিৰ কিস্তি নিশ্চয় লাভ কৰিছে আৰু আপুনি বেংকত গৈ এবাৰ খবৰ কৰিব যি সকলে কিস্তি পোৱা নাই আপোনালোকৰ বেংকত পইচাটো আহিবলৈ কেতিয়াবা যেটো 24 ঘণ্টাৰ পৰা 48 ঘণ্টা বা 72 ঘণ্টা যেটো সময় থাকে তেতিয়ালৈকে কিছুমানৰ পইচা নকমাই কিবা প্ৰবলেমৰ কাৰণে বা কেৱাইসি ৰিজন হ'ব পাৰে আপুনি বেংকত কেৱাইসি নিদিলেও তেনেকুৱা হয় তো সেই বস্তুখিনি আপোনালোকে চাই ল'ব যদিহে আপুনি পইচা পোৱা নাই আৰু নিশ্চয় আপোনালোকে লাভ কৰিব যদিহে আপোনাৰ পিএম কিষাণ ষ্টেটাছটো গোটেইখিনি বস্তু ওকে হৈ আছে আপোনাৰ যদি এফটিও প্ৰসেসটো ইয়েস হৈ আছে তেনেহলে সমস্যা নাই আপোনাৰ পইচা একাউন্টত আহি যাব আই হোপ আপোনালোকে নিশ্চয় ভিডিও বুজি পালে তো আজি আপোনালোক যেটো জনালো পিএম কিষাণ ষ্টেটাছ কেনেকৈ চেক কৰিব লাগে তো ভিডিওটো চাই কেনেকৈ পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম।